কাইলৈ ৰিজাল্ট দিব, মোৰতো ভয় লাগি আছে। পৰীক্ষা দিব যাওঁতেও ইমান ভয় লগা নাছিল। মোৰ যে বুকু ঢিপ ঢিপ কৰি আছে। মই যদি পাছ নকৰোঁ নহয়, মোৰ দেউতাই মোক জীৱন খাই দিব। বহুত ষ্ট্ৰিক্ট মোৰ দেউতা, মাৰো বুলি ক'লে মাৰি পেলাব। তাকেই ভাবি ভাবি ভয় লাগি আছে মোৰ। সেই কি যে কথাবোৰ কৈ আছ নহয় তই। নিজৰ দেউতাকে নিজৰ সন্তানক মাৰিব পাৰে জানো? তোক এনেও ভয় খুৱাই থাকে আৰু। হ'ব দে, চিন্তা নকৰিবি, ভালেই হ'ব ৰিজাল্ট। 3rd ডিভিজন গ'লেও বাচি গ'লোঁ আৰু। কেনেবাকৈ যদি ফেইল কৰোঁ নহয়, মই নিজে ঘৰত নাথাকোঁ, ওলাই যামগৈ ঘৰৰ পৰা। হেই, তই এনেই চিন্তা কৰি আছ। অলপ পজিটিভো ভাবিবিচোন। এনি টাইম নিগেটিভ ভাবি নাথাকিবি। তাকেইতো, ই ঠিকে কৈছে, এনি টাইম নিগেটিভ ভাবি থাকে নেকি? পজিটিভো ভাবিব লাগে ন। মই পাছ কৰিমেই বুলি। হ'ব দে আৰু, ফেইল কৰিলে নেক্সট টাইম আকৌ দিবি। এইটোনো কি ডাঙৰ কথা। আকৌ ভালকৈ পঢ়িবি, আকৌ দিবি। সকলো মানুহ সমান নহয়তো যে একেবাৰে পাছ কৰি যাব। কিছুমানচোন মেট্ৰিকত ফেইল কৰা মানুহ আজি বৈজ্ঞানিক হৈ আছে। সেইটো জানো আমাৰ দেউতাহঁতে বুজিব? গাঁৱৰ মানুহে যি ঠাট্টা কাৰ্য কৰিব, আহি পেলাই মুখে দিবহি। কৈ আছে গাঁৱৰ মানুহবোৰে। হ'ব দে, চিন্তা নকৰিবি, ভালেই হ'ব ৰিজাল্ট। ব'ল এতিয়া ঘৰলৈ যাওঁগৈ। ঠিক আছে ব'ল। নিউজত দি আছেচোন, কাইলৈ মানে ইহঁতৰ ৰিজাল্ট দিব। কিন্তু ইচোন মোক কোৱাই নাই। ক'ত ঘূৰিব গ'ল, ৰহ দি আছোঁ ইয়াক আজি। পাখণ্ড, ক'ত গৈছিলি তই? নাই দেউতা, লগৰকেইটাৰ লগত এনেই ওলাই গৈছিলোঁ। কাইলৈ তহঁতৰ ৰিজাল্ট দিব, তই মোক এবাৰো কোৱা নাই যে। ময়ো লগৰকেইটাৰ লগত যাওঁতেহে গম পাইছোঁ কথাটো। ঘৰত গৈ ক'ম বুলি ভাবিছিলোঁ, তুমি জানিলাই যিহেতু সেইকাৰণে। হ'ব, কাইলৈ যদি ৰিজাল্ট ভাল নকৰ নহয়, চাই ল'বি তোক মই কি কৰিম। মানুহৰ আগত মোৰ নাক কান নাকাটিবি, কৈ থৈছোঁ হ'লে। সকলোৱে আশা কৰিছে তোৰ ৰিজাল্টক লৈ, আৰু সকলোৱে পাৰ্টিও বিচাৰি আছে এডভান্সকৈ। যদি কেনেবাকৈ বেয়া হ'ব পাৰে, যদি মানুহৰ আগত মই অসন্মানী হওঁ, তেনেহ'লে তোক মই সোধাই নেৰোঁ। মনত ৰাখিবি কথাটো। হ'ব দিয়া দেউতা, মইতো এক্সাম ভালকৈ দিছোঁ। ৰিজাল্ট কি হয় মই নাজানো, তথাপি তোমালোকক কথা দিছোঁ, মোৰ ৰিজাল্ট ভাল হ'ব। 3rd ডিভিজন হ'লেও যাম আৰু। কি 3rd ডিভিজন? ইমানখিনি টকা পইচা খৰচ কৰি তোক প্ৰাইভেট স্কুলত দিছিলোঁ। টিউশ্যনৰ খৰচ, স্কুলৰ খৰচ। এতিয়া তোৰ মুখৰ পৰা কি ফুটিছে? 3rd ডিভিজন যাবি? কম লাজৰ কথা নে বাৰু? এয়া পঢ়িলি মানে তই। কেনেবাকৈ যদি ওচৰৰ মানুহ ঘৰৰ ৰিজাল্ট ভাল হয়, তেনেহ'লে তোক সোধাই নাই। সিহঁতে এনেই ঠাট্টা কৰি থাকে তই গাধ বুলি। আৰু কেনেবাকৈ যদি ফেইল কৰ, আকৌ তো ঠাট্টা কৰিব মোক। তোক লৈ কি আশা কৰিম মই কচোন? হ'ব দে, 3rd ডিভিজন গ'লেও যাবি, তথাপি পাছ কৰিবিতো। লগৰবোৰৰ লগত টিকিলখিলাই ঘূৰি ফুৰিব নপঢ়াকৈ। মাকজনীও মাক আৰু মোবাইলটো দি দিব ল'ৰাটোক। এনি টাইম অনলাইন গেম খেলি থাকিব, নপঢ়া নুশুনাকৈ। পিছত ক'ব আহিব 3rd ডিভিজন হ'লেও যাম। লাজ পোৱা নাই বাপেৰক তেনেকৈ কথা ক'বলৈ কাৰণে? যোৱা ভিতৰলৈ। আৰু খবৰদাৰ, কাইলৈ ৰাতিপুৱাৰ পৰা তই যাতে ক'লো নাযাওঁ। ৰিজাল্ট কেইটা বজাত দিব? 10:30। 10:30লৈকে তই ক'লৈকো যাব নোৱাৰ। আৰু তোৰ ৰিজাল্ট মই ঘৰতে চাম। গম পালি নহয়? ঠিক আছে দেউতা। এতিয়া যাওঁ ভিতৰলৈ। ঠিক আছে। ইছৰাম, 3rd ডিভিজন গ'লে মই কমখন লাজ পামনে? এনেই ফিটাহি মাৰি কৈছিলোঁ। ওচৰৰ মানুহ ঘৰৰ ল'ৰাটোতো চৰকাৰী স্কুলতহে পঢ়িছে, আৰু টিউশ্যনো দিয়া নাই। আমাৰ ল'ৰাটো প্ৰাইভেট স্কুলত পঢ়াইছোঁ, টিউশ্যনো দিছোঁ। তথাপি এনেকুৱা কথা মুখত ওলাইছে। কি হয় আৰু ভগৱানেহে জানে। কেনেবাকৈ যদি ফেইল কৰিব লাগে নহয়, তাক মই আচাৰি ছিগি দিম। চিনি পোৱা নাই বাপেকক। মোক ঘৰৰ পৰা ওলাই আহিব দিয়াই নাছিল। মই মাক কৈহে মনে মনে ওলাই আহিছোঁ। দেউতাটো একেবাৰে ৰুদ্ৰমূৰ্তি হৈ আছে। কি হয় নাজানে আৰু, ভগৱানে বচাই নে নবচাই মোক। ফাৰ্ষ্টতে তহঁতৰ ৰিজাল্টকেইটাকে চাই ল'বি, তাৰপিছতে মোৰ ৰিজাল্টটো চাবি। হ'ব দে। 10:30 বাজিলে ষ্টাৰ্ট কৰ। ফাৰ্ষ্টে নিবিৰৰ ৰিজাল্টটোকে চাই দিওঁ। কৃষ্ণ কৰি ল'বে। হ'ব দে, কৃষ্ণ নকৰিলেও হ'ব। তই এনেও চোকা মানুহ, 1st ডিভিজনে যাবি চাগে। ঘণ্টা চোকা। ওলাইছে। নিবিৰ, তই পাছ কৰিছ। 2nd ডিভিজন, আছামিছত লেটাৰ। কি? মই পাছ কৰিছোঁ নেকি? ঘৰত খবৰটো দি দিওঁ। ঘৰৰ মানুহে ৱেইট কৰি আছে চাগে। ঠিক আছে, ফোন কৰি জনাই দে। হেল্ল'। মা। কি মা ক'বলৈ আহিছ? ৰিজাল্ট দিছে যে, মানুহটো ঘৰত নাই যে, ক'লৈ গ'লি? মা, মই মানে লগৰকেইটাৰ লগত ওলাই আহিছোঁ। তই ৰিজাল্ট চালি নে নাই? চালোঁ, 2nd ডিভিজন, আছামিছত লেটাৰ। হয় নেকি? হ'ব দে তেনেহ'লে, তই ঘৰলৈ আহ আকৌ সোনকালে। দেউতাই ৰৈ আছে নহয়। মিঠাই চিঠাই অকণ আনহি, ৰাতিলৈ খানা দিম আ। ঠিক আছে, অলপ পিছত গৈ আছোঁ ৰ'বা। পিছে তোৰ লগৰকেইটাৰ ৰিজাল্ট কি হ'ল? সিহঁতৰ ৰিজাল্ট চোৱাই নাই, চাই পেলাই গৈ আছোঁ। প্ৰথমে মোৰ ৰিজাল্টটোকে চাই দিছে। ঠিক আছে, সোনকালে আহ। হ'ব দিয়া, আমাক গৈ আছোঁ। এতিয়া ৰিচিৰ ৰিজাল্টটো চাই দিওঁ নেকি? নালাগে। ফাৰ্ষ্টে তোৰ ৰিজাল্টটোকে চা। হ'ব দে, নহ'লে। তই ইমান যে ভয় খাই আছ নহয়। ওলাই আছে ময়ো 2nd ডিভিজন পাছ কৰিছোঁ, কিন্তু লেটাৰ চেটাৰ নাই। যিয়ে নহওক এবাৰতে পাছ কৰিছোঁ যে, সেইটোৱে বহুত ভাল লাগিছে মনটো। তয়ো চিন্তা নকৰিবি, তোৰ ৰিজাল্টো ভালেই হ'ব। হ'ব দে, এতিয়া মোৰ ৰিজাল্টটো চা। তহঁতৰতো বহুত ভাল হৈছে। মোৰ কি হয় নাজানো আৰু। ভালেই হ'ব তোৰতো ওলাইছে কি হ'ল আকৌ? তই মনটো বেয়া কৰি দিলি যে? তই একো নক কেলে? সঁচাকৈও তোৰ ৰিজাল্ট বেয়া হ'ল। তই এটা ছাবজেক্টত ফেইল কৰিলি। কি? আজি মোক দিয়ে দেউতাই। কি
কি হ'ব এতিয়া মই ঘৰলৈ যাব নোৱাৰোঁ, মোৰ দেউতাই মাৰি পেলাব। একো নহয় দে, নেক্সট টাইম ভালকৈ দিবি। তহঁতে নুবুজৰি মোৰ দেউতা বহুত ষ্ট্ৰিক্ট। ফেইল কৰাৰ কথা শুনা পালেই মোক দিব। এই আছা ঘৰৰ পৰা ফোন কৰি আছে। কি কৰোঁ বাৰু এতিয়া মই? ঐ, তোৰ দেউতাৰেচোন মোকো ফোন কৰি আছে। ৰিচিভ নকৰিবি। তই ঘৰত যা আৰু দেউতাৰ কথাবোৰ কওঁগৈ, নহ'লে সিহঁতে চিন্তা কৰি থাকিব নহয়। কি বুলিনো ক'ম এতিয়া, যে লগৰকেইটা পাছ কৰিলে আৰু মই ফেইল কৰিলোঁ। এইষাৰ কথা ক'বলৈ গ'লে ঘৰত মই যে আৰু জীয়াই থাকিম সেইটো কেতিয়াও নাভাবোঁ। হ'ব দে, তই ঘৰলৈ যা। অঁ, ঘৰলৈ যা, আমাকো ঘৰত ফোন কৰি মাতি আছে নহয়, ইয়াত থাকিব নালাগে, যা। খুৰাই নিশ্চয় বুজিব তই কথাবোৰ ক'লে। ঠিক আছে, তহঁত ঘৰত যা। তোক মই এইটো নকওঁ যে তই মিঠাই খাবলৈ আহিবি বুলি। নালাগে তই মিঠাই খাবলৈ আহিবৰ কাৰণে, খালি ভালকৈ পঢ় এতিয়াৰ পৰা তই। ঠিক আছে। নিবি, তই নাযাওঁ নেকি ঘৰলৈ? ব'ল আকৌ। ব'ল ৰিচি, তই গৈ থাকিবি ঘৰলৈ। মই এতিয়া ঘৰলৈ কেনেকৈ যাওঁ? নাই, মই ঘৰলৈ নাযাওঁ। ঘৰলৈ গ'লে দেউতাই মোক মাৰি পেলাব। তাৰ সলনি মই নিজে মৰি যোৱাই ভাল। জীয়াই থাকিনো কি পাম? দেউতাকতো অসন্মান কৰিলোৱে মই। সেইখন মুখেৰে দেউতাক কেনেকৈ কওঁগৈ মই যে নেক্সট টাইম আকৌ ভালকৈ দিম বুলি? দেউতাই জানো মোক বিশ্বাস কৰিব? নাই, মই নিজে মৰিমগৈ। জীয়াই থাকি একো লাভ নাই, মোৰ নিচিনা সন্তান এটা। মা? আই তই আহিলি? তোৰ কাৰণে ৰৈ আছিলোঁ আমি। মোৰ ল'ৰাটো দেউতা বজাৰত গ'লেই মাংস মাছ আনিবলৈ কাৰণে, ৰাতি পাৰ্টি দিব বোলে। তোৰ লগৰ গোটেইবোৰ পাছ কৰিলেনে? নাই, এটাই ফেইল কৰিম। কোনে ফেইল কৰিল? ৰিচি। কি? ৰিচি ফেইল কৰিল? ইছৰাম, ল'ৰাটোলৈ বেয়া লাগিছেচোন। তাৰ বাপেকটো যিহে ষ্ট্ৰিক্ট নহয়, কি কৰে ঠিক নাই আৰু ল'ৰাটোক। সি ঘৰলৈ গৈছে বাৰু, এতিয়া আমি বুজাই বঢ়াই পঠিয়াই দিছোঁ তাক। তাৰ এনেই ফাৰ্ষ্ট ডিভিজন যোৱা মাৰ্কছে আহিছে, এটাত ফেইল কৰি দিল কাৰণেহে। তোৰ ল'ৰাটো পঢ়া শুনাত ভালে আছিলচোন। 1 নম্বৰৰ কাৰণে ফেইল কৰিল। ইছৰাম। মাৰবাচোন, ৰিচি দেউতাকে কিয় বা ফোন কৰিছে। উঠাচোন। হেল্ল', খুৰা কওকচোন। তোমাৰ ৰিজাল্ট কি হ'ল নিবি? ভাল হ'ল, 2nd ডিভিজন, আছামিছত লেটাৰ। ভাল। পিছে ৰিচি তোমাৰ লগত আছে নেকি? সি ৰিজাল্ট চালেনে নাই? খুৰা, ৰিচি ঘৰ গৈ পোৱা নাই নেকি? নাইচোন, মই ৰৈ আছোঁ তাৰ ৰিজাল্ট চাবলৈ কাৰণে। খুৰা মানে তাৰ ৰিজাল্ট বেয়া হ'ল। কি? ৰিচিৰ ৰিজাল্ট বেয়া হ'ল? খুৰা, আপুনি খং নকৰিব। সি চাগে আপোনাৰ ভয়তে ঘৰলৈ যোৱা নাই। নেক্সট টাইম ভালকৈ দিব দিয়ক। সিটো ফাৰ্ষ্ট ডিভিজন যোৱা মাৰ্কছে পাইছিলে, 1 নম্বৰৰ কাৰণেহে ফেইল কৰিল। এটা ছাবজেক্টত ফেইল কৰি দিলে যে। তুমি কল কৰাচোন। মই কল কৰি আছোঁ, ৰিচিভ কৰা নাই। ৰ'বচোন, মই বিচাৰি যাওঁ তাক। বিচাৰি পালে বাৰু আপোনাক ফোন কৰিম। ঠিক আছে, হ'ব দিয়া। কি হ'ল? মা, ৰিচি বোলে ঘৰ গৈ পোৱা নাই। ক'ত বা গ'লে পাগলটো, মৰিম কৰাইছিলে নহয়, কৰবাত তাতে যোৱা নাইতো। ওচৰৰ নৈখনতে চাই আহিব লাগিব মোৰ। যা সোনকালে যা। ইমান গালি ধমকি দিব নালাগে নহয় ল'ৰা ছোৱালীক। চাচোন, ল'ৰাটো এতিয়া ভয়তে ঘৰে গৈ পোৱা নাই নহয়। সিহঁতক লাহে ধীৰে বুজাবহে লাগে যে অহাবাৰলৈ ভালকৈ দিবি বুলি। তাকেই মা, হ'ব দিয়া, মই গৈ থাকোঁ। দেউতা আহিলে কৈ দিবা। ঠিক আছে, যা। সেই ল'ৰাটোলৈ বেয়াই লাগিছে। বাপেকে যি ধমকি দি থৈছে চাগে, ল'ৰাই ঘৰে গৈ পোৱা নাই। ল'ৰাটো মাতে কথা ইমান ভাল। সেই প্ৰভু, তাক ৰক্ষা কৰিবা আৰু। ক'ৰ গৈ পাব পাৰে বাৰু ই? মই এনেই ধমকিহে দিছিলোঁ তাক। সি সঁচা বুলি ভাবি মানুহটোৱে নাহা হ'ল ঘৰলৈ। এইচোন এতিয়ালৈকে ওলোৱাহি নাই। ৰ'বাচোন, ধৈৰ্য ধৰা। তাৰ লগৰকেইটা বিচাৰি গৈছে তাক। বিচাৰি পালে বোলে ফোন কৰিব। মোৰচোন কিবা ভয়হে লাগিছে। আপুনি তাক ইমান দম দিব নালাগিছিলে নেকি? ৰ'বা, অধৈৰ্য নহ'বা। সি একো বেয়া কাম নকৰে। ব'লাচোন, আমিও যাওঁ। ঠিক আছে, ব'লা। মোৰ নিচিনা ল'ৰা জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। যি মাক বাপেকক অকণ সুখ দিব নোৱাৰিলোঁ, মৰি যোৱাই ভাল হ'ব। তই এইবোৰ কি কৰিবলৈ ওলাইছ? তই পাগল হোৱা নাইতো? মই পাগল হৈছোঁ। এৰি দে মোক, মৰি যাবলৈ দে মোক। একেবাৰে চৰতে নহয়। তোক ইমানখিনি বুজালোঁ মই, বুজোৱাৰ পিছত এয়াহে কৰিবলৈ আহিলি মানে তই? তোৰ দেউতাই তোক এনেহে ধমকি দিছিল, ঘৰত যোৱা হয়তো তোক একোৱে নকৰিলে হয়। নাই, তই মোক দেউতাক নাজান। দেউতা মোক মাৰি পেলাব। ৰৈ থাক, তোৰ দেউতালৈ ফোন কৰোঁ মই। নকৰিবি না, দেউতা আহিলে মোক মাৰিব। একো নকৰে, মই আছোঁ নহয়। মোৰ ওপৰত বিশ্বাস ৰাখ তই। হেল্ল', খুৰা, আপোনালোক সোনকালে এই নদী পাৰলৈ আহি যাওক। ই ইয়াতে আছে, আহক সোনকালে। তোৰ দেউতাই আহি আছে। দেউতাই কিবা পাগল হৈছে, তই গম পাইছনে? তোক বিচাৰি হাহাকাৰ কৰি ফুৰিছে দেউতাই মায়ে। তই সিহঁতৰ কথাটো এবাৰ ভাবিব লাগে। পৰীক্ষাটো বছৰে আহি থাকিব ন? তোক যদি হেৰাই দিয়ে তই আহিবি জানো আৰু? কিবা এটা কৰাৰ আগতে মা দেউতাৰ কথা ভাবি চাবিচোন অলপ। আজি যদি মই আহি নাপালোঁ হয়, তোৰ কি হ'ল হয়? ধন, তই এইবোৰ কি কৰিবলৈ লৈছিলি? ক'ৰবাত মোৰো ভুল আছে। তোক তেনেকৈ দম দিব নালাগিছিল, মই ভয় খুৱাব নালাগিছিল। সেই মোৰে ভুল হৈছিল। হ'ব দে, এতিয়া ঘৰলৈ ব'ল। অহাবাৰ ভালকৈ দিবি। দেউতা, তুমি সঁচাই কৈছানে? তুমি মোক ঘৰত গৈ নিপিটাতো? নাই, মই সঁচাই কৈছোঁ। কিয় আকৌ তোমাক ঘৰত গৈ পিটিম? আৰু এটা কথা শুনি লোৱা, এনেকুৱা কথা যাতে কেতিয়াও মনলৈ নানা তুমি। তোমাৰ যদি আজি কিবা এটা হৈ যোৱা হয়, তেতিয়া আমাৰ কি হ'লে হয়? তুমি আমাৰ একমাত্ৰ সন্তান।
এইবোৰ কাম কৰাৰ আগতে আমাৰ কথা এবাৰো মনলৈ নাহিলনে তোমাৰ? মোৰ কথা নাহিল নাই বাৰু, মাজনীৰ কথা এবাৰো মনলৈ নাহিলনে? মায়ে তোমাক কিমান মৰম কৰে। তোমাৰ অবিহনে তোমাৰ মায়ে থাকিব পাৰিলহে জানো? কিয় ইমান বেয়া কাম এটা কৰিবলৈ গৈ আছিলা তুমি? দেউতা, মই একো ভাবি পোৱা নাছিলোঁ। মই এটাই জানিছিলোঁ যে ঘৰলৈ গ'লে তুমিয়ে মোক মাৰি পেলাবা, সেইকাৰণে মই নিজে মৰি যোৱাই ভাল ন। থাকিনো কি কৰিম? আৰু গাঁৱৰ মানুহে তোমাক অসন্মান কৰিব, ঠাট্টা কৰিব। সেইবোৰ শুনি তোমাৰ আকৌ খং উঠিব। আৰু মোৰতো ক'বই নালাগে। মই কিমান লাজ পাম। গাঁৱৰ মানুহৰ কথা বাদ দিয়া, তুমি মোক প্ৰমিছ কৰিব লাগিব অহাবাৰ ভাল কৰিম বুলি পৰীক্ষা। দেউতা, হ'ব, মই আপোনাক প্ৰমিছ কৰিছোঁ অহাবাৰলৈ ভাল কৰিম এক্সাম। ধন, এতিয়া ঘৰলৈ ব'ল। ইয়াত থাকিব নালাগে। মই তোক ওলাই আহিব দিয়াটোৱে ডাঙৰ ভুল কৰিলোঁ। আজি মোৰ কাৰণে তই হেৰাই গ'লি হয়। মা, কিয় তুমি তেনেকৈ কৈছা? মই তোমাৰ কাৰণে হেৰাই নাযাওঁ নহয়। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মই প্ৰমিছ কৰিছোঁ। নিবি, থেংক ইউ ছ' মাছ। তই নোহোৱা হয় আজি কিজানি মই এইখন পৃথিৱীত থাকিব নোৱাৰিলোঁ হয়। হ'ব দে, এতিয়া যা, ঘৰলৈ যা। খুৰা খুৰীয়ে নিবলৈ আহিছে নহয় তোক। ঠিক আছে, হ'ব দে।